নমস্কাৰ সকলোকে মই শৰদ ৰাগ এখন দলক কিমান বেছি গুৰুত্বপূৰ্ণ সেয়া অনুভৱ কৰিব পাৰিব আটাইতকৈ বেছি মাজুলীবাসী 8 ছেপ্টেম্বৰ 2021 ইমান এটা ডাঙৰ নাও দুৰ্ঘটনা হৈ গৈছিল সকলোৱে দেখিছিল য'ত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল 3জনকৈ লোকে ঠিক একেধৰণে কিছুদিন পূৰ্বে পুনৰ এবাৰ এই ঘটনাই দেখিবলৈ পোৱা যায় অৰ্থাৎ 11 এপ্ৰিল 2025ত এখন ৰৈ থকা নাৱত আহি অন্য এখন নাৱে খুন্দা মাৰে কিন্তু ভাল কথাটো হ'ল এয়াই যে ভগৱানৰ কৃপাত সৌভাগ্যক্ৰমে এই ঘটনাটোত কোনো লোকে প্ৰাণ হেৰুৱাব লগা নহল এই বৃহত্তম নদীদ্বীপটোৰ আৰম্ভণিৰ মাটিকালি আৰু বৰ্তমানৰ মাটিকালিৰ মাজত যথেষ্ট পাৰ্থক্য দেখিবলৈ পাব কিয়নো প্ৰতি বছৰে ইমানেই গৰাখহনীয়া হয় যাৰ ফলত ইয়াৰ মাটিকালি একেবাৰে হ্ৰাস হৈ আহিছে গভৰ্ণমেণ্টৰ নিজা ৱেবছাইট majuli.assam.gov.in যদি চাৰ্চ কৰে তাতে সুন্দৰভাৱে দেখিবলৈ পাব যে 1950 চনৰ পূৰ্বে মাজুলীৰ মাটিকালি আছিল 1250 স্কুৱেৰ কিলোমিটাৰ আৰু বৰ্তমান মাজুলীৰ মাটিকালি হ'ল 483 স্কুৱেৰ কিলোমিটাৰ ভাবক 70 বা 75 বছৰৰ ভিতৰত ইমানখিনি মাজুলীৰ মাটি হ্ৰাস পালে আৰু 100 বা 200 বছৰৰ পিছত যদি এনেধৰণে গৰাখহাই থাকে তেনেহ'লে মাজুলীৰ অস্তিত্ব থাকিবনে মাজুলী বৰ্তমানো এটা বিষয়তে আটাইতকৈ বেছি পিছ পৰি আছে সেইটোৱে হৈছে মাজুলীৰ চিকিৎসা ব্যৱস্থা মাজুলীত এতিয়াও কিছুমান এনেকুৱা জেগা আছে য'ত বাৰিষা সময়ত চিকিৎসালয় ৰোগীসমূহক ঠেলাৰে আনিবলগীয়া হয় যিটো বৰ্তমান সময়ত আটাইতকৈ দুখ লগা কিছুমান ছবি হয়তো আপোনালোকেও মাজুলীৰ চিকিৎসা ব্যৱস্থাৰ বিষয়ে নিশ্চয় বাতৰিসমূহত দেখিছে য'ত মাজুলীবাসীয়ে হেৰুৱাবলগীয়া হৈছে মাজুলীবাসীৰ উঠি অহা 2-1 প্ৰতিভাৱান শিশু আৰু কিছুৱে হেৰুৱাবলগীয়া হৈছে নিজ পিতৃ মাতৃক 108ৰ চৰম গাফিলতি মহিলাৰ মৃত্যু আৰু লগে লগে ভৰ্তি কৰোৱা হৈছিল মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী চিকিৎসালয়ত আৰু অক্সিজেনৰ অভাৱত কৰোণভাৱে মৃত্যুক সাৱটি ল'ব লগা হৈছিল তেজস্বিতাই যদিও চিকিৎসালয়খন সুন্দৰকৈ বনোৱা হৈছে দেখিব কেতিয়াবা ডক্তৰৰ অভাৱ আৰু দেখিব কেতিয়াবা লিখি থোৱা থাকে যে মেচিনসমূহ বিকল স্বাধীনতাৰ ইমান বছৰৰ পাছতো মাজুলী কিন্তু বহুত বেছি পিছ পৰি ৰ'ল কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত মাজুলীলৈ কিছু আশাৰ ৰেঙনি আহিলে য'ত মাজুলী মহকুমাৰ পৰা জিলালৈ ৰূপান্তৰিত হ'ল আৰু ইয়াৰ লগে লগে যথেষ্ট উন্নতি হ'ল সেইটো প্ৰতিজন মাজুলীবাসীয়ে নিঃসন্দেহে স্বীকাৰ কৰিবই লাগিব পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যিখন দলঙৰ বাবে মাজুলীবাসীয়ে অতি আগ্ৰহেৰে ৰৈ আছিল সেই দলংখন নিৰ্মাণ কৰাৰ তাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এই দলংখন নিৰ্মাণ কৰাৰ কেইবাবছৰ পলম হয় কিন্তু প্ৰতিশ্ৰুতি মৰ্মে 29 নৱেম্বৰ 2021ত হিমন্ত বিশ্ব শৰ্মাই তাৰ ভূমি পূজন কৰে আৰু ঘোষণা কৰিছিল যে 2026 চনত অৰ্থাৎ 4 বছৰৰ ভিতৰত এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পন্ন হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ ধৰণে প্ৰত্যেকজন মাজুলীবাসীয়ে বিশ্বাস কৰিছিল যে এই দলংখন 4 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব কিয়নো তেওঁ যিটো কথা কয় সেই কামটো কৰি দেখুৱায় কিন্তু এই দলংখন 2026ত সম্পূৰ্ণ হোৱাটো দূৰৰে কথা কোনটো চনত সম্পূৰ্ণ হ'বগৈ তাকো সঠিকভাৱে ক'ব পৰা নাযাব কিয়নো এই দলংখন যোৱা 5 ছেপ্টেম্বৰৰ পৰা বৰ্তমানলৈকে বন্ধ হৈ আছে প্ৰথমতে এই দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ হয় দলঙত ওলোৱা এটা বৃহৎ ফাটৰ বাবে আকৌ এতিয়া দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ হয় দলং নিৰ্মাণকাৰী সংস্থাৰ মাজৰ সংঘাতৰ বাবে হয়তো এয়া দলং নিৰ্মাণকাৰী সংস্থাৰ মাজৰ সংঘাতেই নে বেলেগ কাৰণ মাত্ৰ সেয়া চৰকাৰে জানিব যিখন দলঙক লৈ প্ৰত্যেকজন মাজুলীবাসীয়ে আশাৰে ৰৈ আছে যে এই দলংখনৰ নিৰ্মাণ কাৰ্য শীঘ্ৰেই সম্পূৰ্ণ হ'ব কিন্তু এই দলংখনৰ নিৰ্মাণ কাৰ্য আৰু কিমান দিন বন্ধ হৈ থাকিব সেই প্ৰশ্নৰ উত্তৰ মাত্ৰ চৰকাৰৰ ওচৰত আছে অন্য এখন দলং ধুনাগুৰি লখিমপুৰ সংযোগী যিখন দলং সেই দলংখনৰ কাম কিন্তু ক্ষিপ্ৰ গতিতে চলি আছে যিটো মাজুলীবাসীৰ বাবে এটা ভাল খবৰ প্ৰত্যেকজন মাজুলীবাসীয়ে আশা কৰে যে এই দলং দুখনৰ নিৰ্মাণ কাৰ্য কেতিয়াও লেহেমীয়া নহওক কিয়নো মাজুলীবাসীয়ে যাতায়াতৰ ক্ষেত্ৰত চিকিৎসা সেৱাৰ ক্ষেত্ৰত কিমানখিনি জীয়া যাতনা ভুগিছে মাত্ৰ মাজুলীবাসীয়ে জানে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ যিমানখিনি সমস্যাত মাজুলীবাসী ভুগি আছে
তাৰ একমাত্ৰ সমাধানটোৱেই হৈছে দলংখন। ইয়াৰ উপৰিও গৰাখহনীয়াকে ধৰি অন্য সমস্যাসমূহ দূৰ কৰিবৰ বাবে চৰকাৰে বাৰু যথেষ্টখিনি আঁচনি হাতত লোৱা দেখিবলৈ পোৱা গৈছে। প্ৰত্যেকজন মাজুলীবাসীয়ে আশা কৰে যে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী কোনো ৰাজনৈতিক চাপ নপৰাকৈ সদায় যাতে চৰকাৰে আগুৱাই নিয়ে। সকলোলৈ মৰম আৰু ধন্যবাদ। জয় আই অসম।